ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল গুৱাহাটীত থাকোঁতে তাই অকলশৰীয়া আছিল। তাততো বিপদত মাত এষাৰ দিবলৈও মানুহ নাপাব আৰু যিজন মানুহে তাইক ঘৰটো ঠিক কৰি দিছে তেওঁতো সদায় গৈ থাকিব নোৱাৰিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে ভাবি কৈ আছিল তেওঁ বাৰু মোৰ বিষয়ে কিবা বেলেগ ভাবি আছে নেকি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মাধৱে কৈ আছিল মই বাহিৰত শুনি অহা মতে হোটেলজনৰ অনাৰজনো শ্বিলঙলৈ শ্বিফ্ট হোৱাৰ কথা হেনো ভাবিছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰেণুৱে আচৰিত হৈ মাত দিছে কি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ চেনাজে কৈ আছিল যলৈকে যায় যাওক মাত্ৰ মোৰ সন্মুখত নাথাকিব। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।